তো হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলো ভালেই আছে। তো ভিডিঅ'টোত দেখিছে আপোনালোকে কিমান সুন্দৰ এটা লোকেশ্যন। তো দুয়োফালে চাহৰ বাগান। তো একচুৱেলি আজি আমি আহি আছিলোঁ এটা সুন্দৰ মন্দিৰ। এই মন্দিৰভাগ জখলাবন্ধাত অৱস্থিত। নামটো হৈছে চিকনি চিলক্ৰং। তো বহুতেই হয়তো নামটো শুনিছে বা বহুতে শুনাও নাই চাগে। তো এই মন্দিৰভাগলৈ আহোঁতে একদম দৃশ্যটো একদম মন কৰিবলগীয়া, খুবেই ধুনীয়া মানে। তো বন্ধুসকল, বেছি কথা নকওঁ, তো ভিডিঅ'টোত আপোনালোকে দৃশ্যবোৰ উপভোগ কৰক। তো বন্ধুসকল, তো দৃশ্যবোৰ চাই গমেই পাইছে চাগে কিমান সুন্দৰ হ'ব ঠাইখিনি। তো আপোনালোকেও আহিব পাৰে। তো একেবাৰে সুন্দৰ পৰিৱেশ। তো ইয়াতে বহুতখিনি ৰিলেক্স হৈ যাব পাৰে আপোনালোকে। খুবেই এটা মনোমোহা দৃশ্য। আচলতে চাহৰ বাগানবোৰেই খুব ভাল লাগে, নহয়নে বাৰু? তো চাহৰ বাগান মানে আচলতে এটা খুব ধুনীয়া মনোমোহা। তো বন্ধুসকল, ফাইনেলি আহি আমি মন্দিৰভাগৰ দুৱাৰমুখ পালোহি। তো আপোনালোকে ভিডিঅ'টোত কণ্টিনিউ হৈ থাককচোন, চাই থাকক শেষলৈকে। তো দেখা পাইছে এইখিনি। তো আমি ফাইনেলি পালোহি মন্দিৰটো। এইটো মূল দুৱাৰখন। তো অলপ ওপৰৰ পৰা তলৰ নাজাৰাটো দেখালোঁ আপোনালোকক। তো এইখন মূল দুৱাৰখন। ইয়াতে লিখা আছে চাওক, চিকনি চিলক্ৰং বুলি লিখা আছে। তো আমি ধুনীয়াকৈ সোমাই যাম ইয়াতে। তো গোটেইখিনি মন্দিৰটোৰ ভিতৰভাগ আপোনালোকক এক্সপ্ল'ৰ কৰি দেখাম, কিনো আছে, কিহৰ কাৰণে বিখ্যাত। তো ভিডিঅ'টোত কণ্টিনিউ হৈ থাকক যদি জানিব বিচাৰে। তো এয়া আমি সোমাই আহিছোঁ আৰু লাহে লাহে। কিন্তু বন্ধুসকল, বহুত বগাব লাগে, গম পাইছেনে? আপোনাৰ মানে একদম নেভি ট্ৰেইনিং পাছ, বহুত বগাব লাগে। মানে আপুনি যেতিয়া তলৰ পৰা দেখা পাব, সিমান আপুনি মানে অনুভৱ নকৰিব যে ইমান দূৰ যাব লাগিব নেকি। সেইটো মন্দিৰটো দেখা পাই থাকে। তো এইখিনিতে বন্ধুসকল এটা কথা কওঁ, আচলতে আমাৰ ভাগ্যই বেয়া আছিলে আজি। তো যিভাগ মানে মূল মন্দিৰ, তো মূল মন্দিৰভাগেই আচলতে বন্ধ হৈ গৈছিল। মূল মন্দিৰভাগ এই ডাঙৰ পাথৰটো দেখিছেনে, এই শিলটোৰ ভিতৰত আছে। আচলতে গুহাৰ দৰে হয়, তো সেই গুহাটোৰ ভিতৰত আছে। তো এই মূল মন্দিৰভাগ ৰাতিপুৱা 10টাৰ পৰা পিছবেলা 3টা বজালৈকেহে খোলা থাকে। 3টা বজাৰ পিছত ইয়াৰ মেইনটেনেঞ্চৰ কাম কৰা হয়, চাফ চিকুণ কৰা হয়। তো তাতে থকা মানুহকেইজনক সোধোতে তেওঁলোকে ক'লে। তো বন্ধুসকল, এই মানুহজনক বিগ চেলুট, কিয়নো তেখেতেই চাফ চিকুণ কৰি ৰাখিছে মন্দিৰৰ চৌপাশ। তো এই যিটো ডাঙৰ পাথৰ দেখা পাইছে আপোনালোকে ভিডিঅ'টোত, এই ডাঙৰ পাথৰটোৰ ভিতৰতেই আচলতে মূল মন্দিৰভাগ অৱস্থিত। আচলতে মেইন যিটো মন্দিৰ বুলি ক'লে আমাৰ মনলৈ আহে, তো এই পাথৰ ভাগৰ ভিতৰতে আছে। তো এইভাগ মন্দিৰ ৰাতিপুৱা 10টাৰ পৰা 3টা বজালৈকেহে খোলা থাকে। বাকী 3টা বজাৰ পিছত এই মন্দিৰভাগত মেইনটেনেঞ্চৰ কাম হয়। তো গতিকে আপোনালোক যদি আহে, তো সিমানখিনি সময়ৰ ভিতৰত আহিব যদি মূল মন্দিৰভাগ দৰ্শন কৰিবলৈ বিচাৰে। তো গাইজ, ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব আৰু দেই।